জুবিন গাৰ্গৰ যিটো আদৰ্শ আজি সেই আদৰ্শৰ বিপৰীতেই চব কাম হৈ আছে। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিল। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে। আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰে। জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে। সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায়। হুৰ হুৰ হুৰাই দে গান কোনে গাইছিলে? এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে। কয় জুবিনৰ জাতি নাই ধৰ্ম নাই। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মতে হৈছে নে নাই? গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়ালে?